আহি পালেহি ভোগালী বিহু আৰু এই ভোগালী বিহুত মুখ্যমন্ত্ৰীয়ে দিব লাগে আমাক ভাল খবৰ, কিন্তু মুখ্যমন্ত্ৰীয়ে দি আছে আমাক আলবাল খবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে এতিয়া দিছে আমাক আলবাল খবৰ। তেওঁতো অতদিনে কিবা কিবি এইবিলাক আলবালটো দিয়ে থাকে, আৰু এতিয়া এই বিহুলৈ কেইদিনমান থাকোঁতেই তেওঁ আকৌ আহি দি দিলেহি কিবা কিবি উল্টা পুল্টা। সেইকাৰণে মই ক'লোঁ আলবাল। কিয় জানেনে, এইকেইদিনত মাইকী মানুহৰ বিশেষতে ইমানেই কামৰ প্ৰেছাৰ, আৰু এই ফকতীয়া কিছুমান কথা কৈ দিয়াৰ লগে লগে মাথাই কাম নকৰা হয়, আৰু সেইকাৰণেহে মই এই শব্দটো ব্যৱহাৰ কৰিলোঁ। বাৰু যিয়ে নহওক, মেইন কথাটো কি জানেনে, আপোনালোকেতো গম পায়েই আছে, মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক মানে কোনো কাৰণতে এৰি দিয়া নাই। তেওঁ অতদিনে মানে আজি জুবিন ঢুকোৱাৰ পৰা অলপ কমিছিলে, কিন্তু তেওঁ এতিয়া জুবিনক একাষৰীয়া কৰি এটাই ভাল খবৰ দিছে। মই কৈ দিছোঁ শুনক। এইকেইদিন বন্ধ হৈ আছিলে, কিন্তু তেওঁ এতিয়া কি কৰিছে, জুবিনৰ ন্যাসৰ নামত মানে তেওঁ 5 কোটি টকা এটা দিছে। সেইটো বাৰু ভাল খবৰ, কিন্তু এই বিহুৰ বতৰত তেওঁ এতিয়া আকৌ গৌৰৱ গগৈ পিছত লাগিছে। কি লাগিছে জানেনে, অতি সোনকালে মানে এই জানুৱাৰী মাহতে মানে গৌৰৱ গগৈ বোলে পাকিস্তানৰ সেই লিংক থকা হেৰিটো মানে সম্পৰ্কটো মানে তেওঁ দেখাব, আৰু মানে গোটেই নথি পত্ৰ লৈ পেলাই দেখাব। কিন্তু এই কথাটো তেওঁ এতিয়াহে কৈ আছেনে? আজি 3-4 বছৰৰ পৰা তেওঁ এই কথাটো কৈয়ে আছে। ঠিকে আছে, আমি মানি লৈছোঁ গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে, গৌৰৱ গগৈয়ে একেবাৰে কিবা জেদাহি মেদাহি, সেইবিলাকো মই মানি লৈছোঁ দেই, সেইবিলাকেই যেনিবা। কিন্তু গৌৰৱ গগৈক আপুনি কোৱাৰ দৰে ইমানখিনিলৈকে যদি আপোনাৰ হাতত তথ্য আছে, তেন্তে হ'লে আপুনিতো এজন দক্ষ মুখ্যমন্ত্ৰী। আপুনি কিয় গৌৰৱ গগৈক চুচুৰাই লৈ যাব নোৱাৰে? কিয় দম নাই সেইটো বাৰু? কিন্তু তাকে নকৰি পেলাই তেওঁ মানে একদম হেডলাইন দি থাকে কি জানেনে, গৌৰৱ গগৈ পৰিয়ালৰ 4জনৰ 3জনে বিদেশী, এনে লোকক অসমীয়া ৰাইজে বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে। এইটো কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই গুৰেশ্বৰত। গতিকে এইবিলাক কথা বেবেৰিবাং কথা কৈ থকাতকৈ তেওঁক লৈ যাওক। গৌৰৱ গগৈক আপোনাৰ দম আছে, চুচুৰাই লৈ যাওক। আকৌ তাকে নকৰি সেই সৰু সৰু বাচ্চাকেইটা বা গৌৰৱ গগৈ পত্নী বা গৌৰৱ গগৈক এইবিলাক পাকিস্তান মানে তেওঁলোকৰ সেই গৌৰৱৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটা পাকিস্তানী, হয় নে নহয়? সেইটোকে মুখ্যমন্ত্ৰীয়ে ক'বলৈ বিচাৰিছে নহয়, কৈছে। কিন্তু আপোনাৰ হাতত ইমানখিনি তথ্য থকাৰ পিছতো কি কাৰণে নিব নোৱাৰে? কিয় ভয় কৰে নেকি গৌৰৱ গগৈলে? যদি আপুনি সত্য শুদ্ধত আছে, তেওঁ যদি সেইবিলাকৰ লগত সম্পৰ্ক আছে, এইবিলাক 2 নম্বৰী কামৰ লগত যদি তেওঁ জড়িত, আপুনি চুচুৰাই নিনিয়ে কিয়? আপুনিতো কিয় ফেচবুকত কিবা এটা কোনোবাই লিখিলে একেবাৰে তাক ধৰ তাক মাৰ এনেকুৱা কিছুমান পুলিচক আপোনাৰ মানে লগাই দিয়ে, পুলিচে নি পেলাই গ্ৰেপ্তাৰ কৰে, জেলত দিয়ে, কিবা দিয়ে। কিন্তু গৌৰৱ গগৈক আপুনি জানিছে যে তেওঁ পাকিস্তানী, তেওঁ 2 নম্বৰী কামৰ লগত জড়িত। গতিকে আপুনি নিনিয়ে কিয়? আপুনি যে বাৰে বাৰে কৈ থাকে ৰাজহুৱা কৰিম, ৰাজহুৱা কৰিবলৈ কি বাকী আছে বাৰু? এতিয়াও বাকী আছে নেকি? আপুনি যে আজি 2-3 বছৰৰ পৰা যে কৈয়ে আছে, আচলতে আপোনাৰ ভয় হৈছে নহয় জানো? কিয় আপুনি এটা বিশ্বাস আপোনাৰ নাই নেকি? আপুনি ইমানে ভাল কাম কৰিছে, এই ভাল কামৰ ফলত ৰাইজে আপোনাক আকৌ বিচাৰিব। কিন্তু এইবাৰ আপুনি ভাবিছে নেকি আপোনাক বিচাৰিব বুলি? আহিব চৰকাৰ, বিজেপি আহিব বা আপুনিয়ে মুখ্যমন্ত্ৰী হ'ব, গম পাওঁ। কিন্তু কেনেকৈ হ'ব জানেনে? ভোট চুৰ কৰি হ'ব। আপুনি যিমানেই আঁচনি নিদিয়ক। কিন্তু আকৌ এইখিনিতে মই কৈছোঁ দেই, যিমান আমি বেয়া পাওঁ সিমান ভাল পোৱা মানুহ আছে, নথকা নহয়। বিশেষতে আঁচনি দি যিবিলাক মানুহক পাগল কৰিছে, তেওঁলোকে মানে বহুত ভালেই পায়, আৰু কাম হ'ব লাগিব। আৰু বহুতে কয় একদম ৰাস্তা ঘাট আমুক হৈছে, তামুক হৈছে। বিজেপি চৰকাৰৰ দিনত হয় ৰাস্তা ঘাট ভাল হৈছে, কিন্তু টোল টেক্স কিমান লয় আপোনালোকে কওকচোন? আৰু টোল টেক্স, ইখন টোল টেক্সৰ পৰা সিখন টোল টেক্সলৈ যিমানখিনি হেৰিত মানে কি বুলি কয়, পাহৰিয়ে যাওঁ নহয়, শব্দটোৱে এতিয়া আহি পোৱাই নাই। মানে যিমানখিনি দূৰত্ব থাকিব লাগে, সিমানখিনি দূৰত্ব জানো ৰাখিছে? আৰু মুখ্যমন্ত্ৰীয়ে মানে এনেকুৱাই ধাৰ কৰি আঁচনি নামত, কিবা নামত, এই বাবু মাইনা, আমুক মাইনা, ঢেৰ কিবা কিবি, নহয় জানো? মই আঁচনিবিলাকৰ নাম নাজানো, সেই অৰুণোদয় বুলিয়ে জানো, আৰু বৃদ্ধ পেঞ্চনটো জানো, তাৰ বাদে এইবিলাক আঁচনিৰ নাম মই নাজানো। সেইবিলাকৰ লগত জড়িত নহয় যিহেতু, সেয়া কথা গমো নাপাওঁ। কিন্তু
তেওঁ ইমানখিনি দিয়াৰ পিছতো কি হৈছে বহুত লোকে কিন্তু আঁচনি পাই পেলাইও তেওঁ বিৰুদ্ধে কৈছে হয়নে নহয় কাৰণ কিয় জানেনে তেওঁ এইবিলাক ধাৰ লগাই এইবিলাক কৰিছে আৰু মানে কি তেওঁ ভাবিছে যে মই এনেকেই চলি যাম বুলি ভাবিছে হয়নে নহয় সোঁৱে বাৱে টকা ঘটি লৈছে তেনেকেই তেওঁ চলি যাব তেওঁ এটা হ'ল আলু বুলিয়ে কৈছোঁ মানে মুখ্যমন্ত্ৰী কিয় জানেনে মানে যিমানেই মানুহে বেয়া কথা নকওক কিয় যিমানেই যি নকওক কিয় তেওঁ একে সকলোৰে লগত মানে আলু হৈ যাব পাৰে গতিকে সেই স্বভাৱটো তেওঁ আছে আৰু 2 নম্বৰী কামতো তেওঁ নিচিনা মানে নাম্বাৰ 1 আৰু দ্বিতীয়জন কোনো নোলাব গতিকে বন্ধু বান্ধৱীসকল গৌৰৱ গগৈক দম আছে চুচুৰাই নিয়ক কিয় ভয় কৰিছে নেকি যে তৰুণ গগৈ দিনত এসময়ত তেওঁ দেখিছিলে নহয় তৰুণ গগৈক কেনেকৈ তেল মালিচ কৰি তৰুণ গগৈক লাট মাৰি দিলে হয়নে নহয় আৰু মানে কি ক'ব আৰু অতি সোনকালে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল হয়নে কিন্তু এতিয়া গৌৰৱ গগৈক সেইখিনি বলে নোৱাৰে কাৰণে তেওঁ এতিয়া মানে সেই পত্নী কিবা পাইছে পাই লৈ পেলাই সেইটোকে হুৱাই নোহোৱাই মানে সেইখন চিঞৰি আছে আৰু বহুলোকে কয় দেই মই বিজেপি কিছুমানে কয় বিজেপি কিছুমানে কয় কংগ্ৰেছ মই সেইবিলাক নহয় মই একো নহয় আপোনালোকে সেইবিলাক হেৰি নকৰিব যোনে 2 নম্বৰী কৰে তাৰ হৈ পেলাই মই কথাখিনি কওঁ আৰু তাতে কিছুমানে ভাল পায় তাতে কিছুমানে বেয়া পায় আৰু বেয়া পোৱাটো থাকিবই আৰু নহয় জানো মানে আজিকালি সঁচা কথা কোৱা মানুহক বেয়া পোৱা মানুহ বহুত আৰু যোনে ফাঁকি কথা কয় মানে খোজে প্ৰতি ফাঁকি কথা কয় তেওঁলোকক ভাল পোৱা মানুহ বহুত আছে আৰু মোক বেয়া পোৱা মানুহ বহুত আছে বাৰু যিয়ে নহওক ভাল পায় বেয়া পায় সেইটো আপোনালোকৰ লগত কথা নহয়নে গতিকে বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীয়ে কি ধৰণে চিঞৰি আছে বাৰু চাওকচোন গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ ভয়ংকৰ লিংক দুদিনমানৰ পিছতেই হ'ব ফাদিল জানুৱাৰী মাহতেই ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক জানুৱাৰী মাহ পাৰ হৈ ফেব্ৰুৱাৰী নাপায় জানুৱাৰীতে এইটো বিষয় আপোনালোকক আমি ক'ব পাৰিম জুবিন গাৰ্গৰ ঘটনাৰ বাবেহে ৰখাই দিব লগা হ'ল গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কৰ প্ৰসংগ জুবিনৰ ঘটনাটোৰ কাৰণে ৰখি দিবলগীয়া হ'ল গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো অফিচাৰে কৰি আছে কাম আমাৰ অফিচাৰসকলে এইকেইদিন কামো কৰি আছে খুব সোনকালে মই আপোনালোকৰ আগত এইখিনি দি দিম চলিত মাহৰ দুদিনমানৰ পিছতেই ফাদিল হ'বলৈ গৈ আছে গৌৰৱ গগৈৰ পাকিস্তান সন্দৰ্ভত বিস্ফোৰক তথ্য ইতিমধ্যে এই সন্দৰ্ভত সকলো তথ্য সংগ্ৰহেৰে সকলো অফিচাৰে জোৰদাৰ গতিত কৰি আছে কাম জুবিন গাৰ্গৰ ঘটনাৰ বাবেহে ৰখাই থোৱা হৈছিল গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ প্ৰসংগ এইবাৰ গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ সঁচাই পাকিস্তানৰ সৈতে আছে নেকি লিংক এই সন্দৰ্ভত বহুতৰে মাজত চৰ্চা অব্যাহত থকাৰ মাজতে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংসদ গৌৰৱ গগৈৰে পাকিস্তানৰ সম্পৰ্ক সন্দৰ্ভত কৰে বহু বিস্ফোৰক মন্তব্য লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যদিহে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হবলৈ খুজিছে তেন্তে তেওঁ কি বুলি স্বীকৃতি দিব যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ 3জনেই বিদেশী নাগৰিক বুলি তেওঁ নিজৰ ভুল স্বীকাৰ কৰিছে ঠিকেই কিন্তু এতিয়াও তেওঁৰ 4জন পৰিয়ালৰ 3জনেই বিদেশী পাকিস্তান আমাৰ শত্ৰু ৰাষ্ট্ৰ হোৱাৰ স্বত্তেও সেয়া নিজেই জানিব লাগে যে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখাটো উচিত নে অনুচিত আৰু এনেদৰে বহু মন্তব্যৰে গৌৰৱক পাকিস্তান ভ্ৰমণৰ সন্দৰ্ভত পুনৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খুব সোনকালে আমি গৌৰৱ গগৈৰ যিটো পাকিস্তানৰ সৈতে জড়িত যিটো সম্পৰ্ক তাৰ আমি গোটেই কাগজ পত্ৰ ৰেডি কৰি লৈছোঁ আমাৰ অফিচাৰসকলে এইকেইদিন কামো কৰি আছে খুব সোনকালে মই আপোনালোকৰ আগত এইখিনি দি দিম এইটো আমি জুবিনৰ ঘটনাটোৰ কাৰণে ৰখি দিবলগীয়া হ'ল গতিকে জানুৱাৰী মাহ পাৰ হৈ ফেব্ৰুৱাৰী নাপায় জানুৱাৰীতে এইটো বিষয় আপোনালোকক আমি ক'ব পাৰিম চাওক মানুহৰ আটাইতকৈ ডাঙৰ কথা যে পাকিস্তান ভাৰতৰ এখন শত্ৰু ৰাষ্ট্ৰ আমাৰো শত্ৰু ৰাষ্ট্ৰ ইলেকশ্যন খেলা নেখেলাতকৈও যে পাকিস্তানৰ লগত সম্পৰ্ক থকাটো উচিত নে অনুচিত এই গোটেই কথাবিলাক অসমৰ ৰাইজে বিচাৰ কৰিব আপোনালোকে চাওক আজিৰ পৰা 4 মাহ আগতে গৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে যে মোৰ 2টা ল'ৰা ব্ৰিটিছ আজিলৈকেতো ভাৰতীয় নকৰিলে
ঠিক আছে ভুলতে কোনোবা ক'লে ক'ভিডৰ সময়ত লৈ ল'লে কিবাৰ সময়ত লৈ ল'লে যি ক'লে আমি এইবোৰ এৰি দিলোঁ কিন্তু আজি 4 মাহ তেওঁ যদি ধৰি ল'লোঁ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজে তাৰমানে মুখ্যমন্ত্ৰীগৰাকীৰ ঘৈণীয়েকো ভাৰতীয় নহয় ল'ৰা ছোৱালী দুটাও ভাৰতীয় নহয় অফিচাৰসকলে কি সাহসত গৈ ঘৰত কথা পাতিব যে 4জন মানুহ 3জনে বিদেশী গতিকে এই কথাবিলাক অসমৰ মানুহে জানে বুজে শুনে আৰু অসমৰ মানুহে এনেকুৱা মানুহক কেতিয়াও অসমৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে দেখিলেনে বাৰু এইবিলাকে হ'ল আমাৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ এই বিহু সময়ত এইবিলাক তেওঁ হ'ল শ্লোগান বুলিয়ে ক'ব লাগিব নহয় জানো নহ'লে হোৱাই নোহোৱাই এতিয়া তেওঁ দিব লাগিছিলে বহুত কৈ আছিলে বিহু অফাৰ দিম কিবা টোপোলা দিম কিবা দিম এনেকৈ কৈ আছিলে নহয় তাৰপিছত কি হ'লগৈ এতিয়া অৰুণোদয় সেই আঁচনি পইচাও নিদিয়ে সেই পিছুৱাই থৈ দিছে গতিকে আৰু তেওঁক এটা প্ৰশ্ন কৰিছিলে যে এই আঁচনিবিলাক চৰকাৰ আকৌ থাকিবনে কৈছে বোলে চৰকাৰে বোলে দিলে থাকিব চৰকাৰে যদি ডিচিশ্যন লয় বোলে এইটো দিব নোৱাৰে তেতিয়াহ'লে নিদিয়ে তেতিয়াহ'লে আপোনালোকে ভাবি চাওক আৰু আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই